গুৱাহাটী মহানগৰীৰ ৰেডিসন ব্লু হোটেলৰ কাষৰ এখন পোষ্টাৰ। পোষ্টাৰখন মন কৰক, একনাথ সিন্ধেক সমৰ্থন জনাই দুজন শুভাকাংক্ষী পোষ্টাৰ আহিছে। পোষ্টাৰত দেখা গৈছে একনাথ সিন্ধেৰ ফটো, লগত আছে বাল ঠাকৰে আৰু একনাথ সিন্ধেৰ গুৰু অনন্ত দিঘে। এই আলোকচিত্ৰত নাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ কোনো ধৰণৰ ফটো। এই পোষ্টাৰখনক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছিল। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কোনে এই পোষ্টাৰ লগালে? কিন্তু এইখিনি সময়তে পুৱাৰ ভাগত দেখা গ'ল আৰক্ষীয়ে পোষ্টাৰ উঠাই লৈ গৈছে। মহানগৰীৰ সোমনাথ মন্দিৰৰ নিকটতম স্থানত এই পোষ্টাৰ লগাইছে। গুৱাহাটীত একনাথ সিন্ধেৰ সমৰ্থনত কোনে পোষ্টাৰ আহিছিল? গুৱাহাটীত শিৱসেনাৰ সক্ৰিয় সদস্য আছে জানো? কাৰ জৰিয়তে দুই শুভাকাংক্ষীয়ে এই পোষ্টাৰ আহিছিল? ইয়াক লৈ ইতিমধ্যে চিন্তা চৰ্চা চলিছে। বিভিন্নজনে ক'ব বিচাৰে বিজেপিৰ কোনো সমৰ্থকৰ সহযোগত এই পোষ্টাৰ আঁৰা হৈছিল। এইখিনি সময়তে আন এখন পোষ্টাৰ দেখা গৈছে ৰাজপথৰ কাষত। এই পোষ্টাৰখন একনাথ সিন্ধেৰ বিৰুদ্ধে। পোষ্টাৰখনত একনাথ সিন্ধেক গাদ্দাৰ বুলি অভিহিত কৰা হৈছে। মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰেৰ গোট ব্যস্ত শক্তি বৃদ্ধি কৰা। ক্ৰমাৎ ঠাকৰেৰ কাষৰ বিধায়কৰ সংখ্যা হ্ৰাস পাইছে। সেয়েহে সাংগঠনিক নেতাসকলৰ লগত ঘনে ঘনে বৈঠক। সোমবাৰৰ নিশাৰ দৃশ্য এয়া। কৰোণাত আক্ৰান্ত উদ্ধৱ ঠাকৰে ঘৰত আছে যদিও উদ্ধৱ ঠাকৰেৰ হৈ ৰণক্ষেত্ৰত নামি পৰিছে পুত্ৰ আদিত্য ঠাকৰে। শিৱসেনাৰ কাৰ্যালয়ত দলৰ সাংগঠনিক নেতাসকলৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় আদিত্য ঠাকৰে। মূলতঃ উদ্ধৱ ঠাকৰেৰ এটা ৰণকৌশল হৈছে সাংগঠনিক দিশ শক্তিশালী কৰা। প্ৰায় ৩৯জন বিধায়ক তেওঁৰ কাষৰ পৰা যোৱাৰ পিছত এতিয়া দলীয় স্থিতি শক্তিশালী কৰি নিজৰ স্থিতি মজবুত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছে উদ্ধৱ ঠাকৰে। গুৱাহাটীত বাহৰ পাতি থকা সিন্ধেৰ সকলো বিধায়ক বিদ্ৰোহী নহয়। কমেও ১৫জন বিধায়কৰ সৈতে যোগাযোগ স্থাপন কৰিছে উদ্ধৱ ঠাকৰে। এই দাবী উত্থাপন কৰিলে আদিত্য ঠাকৰে। There are two groups of people in Guwahati. There is a group of people who are in touch with us, 15 to 16 of them. Some who have gone recently and sort of are speaking very properly. The other group is the one that has run away. The group that has run away is a group full of people who have no courage. They are people who have no courage to speak from the front. They have no morality. They have conceived this entire conspiracy when Chief Minister was incapacitated in his capacity as the Chief Minister to work 24/7. Even then he was working. However, most important is for those who want to come back, our doors are open. But most importantly, for those who actually want to carry out a revolt is carried out with bravery. This is not courage. This is being scared. This is hiding behind 5 people, 6 people, behind an entire battalion of people who are protecting them. If they're truly courageous and rebellious, come here, resign from your posts, have the courage to stand for elections in front of us, and then we'll see. উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এই বিদ্ৰোহী বিধায়কসকলক 11 জুলাইলৈকে কিছু সকাহ দিছে। উপাধ্যক্ষৰ যি নটিছ, সেই নটিছ 11 তাৰিখলৈকে অগ্ৰাহ্য কৰা হৈছে। শিৱসেনাৰ নেতৃত্বই ভাবে 11 তাৰিখৰ পিছত সকলো সলনি হ'ব। পুনৰ চৰকাৰ থাকিব উদ্ধৱ ঠাকৰেৰ নেতৃত্ব। 11 तारीख के बाद जो हमारी मांग है उसके ऊपर विचार होगा। उसका मतलब ये नहीं कि लोग आ गए विधानसभा में आ गए और कुछ कर लिया। आप बहुत ही बारीकी से वो ऑर्डर पढ़ लीजिए। अपने आप में वो बहुत बड़ा एक ऐतिहासिक ऑर्डर है। ठीक है, 11 तारीख, कल परसों ने 11 तारीख तक उनको आराम करना है। এই মুহূৰ্তত প্ৰশ্ন হৈছে আজিৰ তাৰিখত উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্যতা আছেনে নাই? প্ৰয়োজনীয় সংখ্যা উদ্ধৱ ঠাকৰেৰ লগত আছেনে নাই? একনাথ সিন্ধেৰ নেতৃত্বাধীন গোটটোত ৩৯জনকৈ শিৱসেনাৰ বিধায়ক অহাৰ পিছত স্বাভাৱিকতেই দুৰ্বল হৈ পৰিছে উদ্ধৱ ঠাকৰেৰ স্থিতি। এই মুহূৰ্তত উদ্ধৱ ঠাকৰেৰ চৰকাৰ সংখ্যালঘু হৈ আছে। ঠাকৰেৰ লগত আছে 126জন বিধায়ক। চৰকাৰ টিকি থাকিবলৈ হ'লে 145জন বিধায়কৰ প্ৰয়োজন হয়। ঠাকৰেৰ সমৰ্থনত NCPৰ 53, কংগ্ৰেছৰ 44 আৰু শিৱসেনাৰ 14 বিধায়ক আছে। ইয়াৰ বিপৰীতে বিজেপিৰ বিধায়কৰ সংখ্যা 106। শিৱসেনাৰ 39জনে সমৰ্থন দিব বিজেপিক,
নিৰ্দলীয় 16 জনৰ সমৰ্থন আছে বিজেপিলৈ। এনে অৱস্থাত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত। সোমবাৰৰ পৰা তৎপৰতা আৰম্ভ কৰিছে মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বই। প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছৰ বাসগৃহত অনুষ্ঠিত হৈছিল বিজেপিৰ বৈঠক। বিজেপিয়ে এই মুহূৰ্তত সকলো কথা খোলাখুলিকৈ ক'ব বিচৰা নাই। जो परिस्थिति है उसके बारे में आकलन किया गया है और भारतीय जनता पार्टी वेट एंड वॉच के भूमिका में आज भी है। सुप्रीम कोर्ट के निर्णय के बारे में इस विषय का चिंतन किया गया। सुप्रीम कोर्ट ने जो कहा है उसके आधार पे आने वाले दिनों में जो और प्रस्ताव आगे आएंगे उस प्रस्ताव के बाद भारतीय जनता पार्टी अपने कोर टीम के माध्यम से उचित निर्णय करेगी। এয়া হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন বিজেপিৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছ। ফাডনৱিছক সোমবাৰে দেখা গ'ল ৰাজধানী নতুন দিল্লীত। মহাৰাষ্ট্ৰৰ পৰা আহি তেওঁ দিল্লীত উপস্থিত হৈছে। লগে লগে এই কথা স্পষ্ট হৈ পৰিছে, বিজেপিয়ে চৰকাৰ গঠন কৰিবৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। ইতিমধ্যে গুৱাহাটী মহানগৰীৰ ৰেডিছন ব্লু হোটেলখন সমগ্ৰ দেশত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই হোটেলত মাজে মাজে পীযুষ হাজৰিকা অথবা অশোক সিংহলৈকো দেখা গৈছিল। অৱশ্যে তেওঁলোকে বাৰে বাৰে ইয়াক অস্বীকাৰ কৰিছিল। কেমেৰাৰ সন্মুখলৈ আহিব বিচৰা নাই পীযুষ হাজৰিকা অথবা অশোক সিংহ। সেয়েহে সন্দেহ প্ৰকাশ কৰা হৈছে যে মহাৰাষ্ট্ৰৰ এই শিৱসেনাৰ বিধায়কসকলক আঁৰত থাকি সহায় কৰিছে বিজেপি। ৰেডিছন ব্লুৰ এই নাটকৰ আঁৰত বিজেপি। মহাৰাষ্ট্ৰত চৰকাৰ ভাঙিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। কেন্দ্ৰীয় তদন্তকাৰী সন্থা ব্যৱহাৰ কৰিছে বিজেপিয়ে। तो पहली बात ये हुई कि अब 14 दिन के बाद सुप्रीम कोर्ट सुनवाई करेगी। तो पहला सवाल मेरा ये है कि क्या ये विधायक चौपाटी छोड़ के गुवाहाटी में रहेंगे इतने दिन, जहाँ से आप चुनाव लड़े हो, जीते हो, आप जन के प्रतिनिधि हो, जाइए रहिए वहाँ। और दूसरी बात ये है कि जो भाजपा कहती थी पहले कि हमारा कुछ नहीं, सब कुछ सामने आ गया, सारा खेल बीजेपी करवा रही है। सारी सेंट्रल एजेंसीज को विधायकों के पीछे लगा के एक और धमकाना, डराना, सीडी, ईडी, सीबीआई, इनकम टैक्स, और दूसरी ओर लालच देना, करोड़ों रुपये है मेरे पास, आ जाओ, मंत्री बना दूंगा, संतरी बना दूंगा। तो ये लोकतंत्र में जायज नहीं है। बंगाल का भी मैंने नाम सुना है और पश्चिम बंगाल के टीएमसी के 15 लोगों का ईडी का नोटिस जा रहा है, मैं अभी पढ़ रहा था। तो ठीक है, ये सरकार कौन बना रहा है, बीजेपी बना रही है या सेंट्रल इन्वेस्टिगेशन एजेंसी बना रही है? उस बारे में बहुत बड़ा प्रश्न चिन्ह खड़ा हो गया है। झारखंड में भी चल रहा है। लेकिन कुछ भी करो, हम डरने वाले लोग नहीं। ৰেডিছন ব্লুত আৰু কিছুদিন থাকিব শিৱসেনাৰ বিদ্ৰোহী বিধায়ক কেইজন। ৰেডিছন ব্লুৰ ব্যয় বহন কৰিছে কোনে? হিমন্ত বিশ্বৰ নেতৃত্বত বিজেপি চৰকাৰখনে নেকি? মুখটো দেখা নাই মই ৰেডিছন ব্লুত মহাৰাষ্ট্ৰৰ বিধায়কসকল আহিছে। তেওঁলোকে নিজৰ খৰচৰে আছে, নিজে আছে, গতিকে আমাৰ ক'ব লগা একো নাই। তেখেতলোক আমাৰ আলহী। আমিতো বাহিৰৰ পৰা যদি কোনোবা মানুহ আহে আমি ভালহে পাব লাগে। অসমৰ হোটেল ব্যৱসায় যদি ভাল হয়, আৰু এইকেইদিনটো এটা কথা কওঁ, ৰেডিছনলৈকে মহাৰাষ্ট্ৰৰ বিধায়কসকল, মন্ত্ৰীসকল আহি অসমৰ নামটো ইমান জনপ্ৰিয় কৰিছে, এতিয়া টিভি আপুনি খুলিবই নোৱাৰে, নেশ্যনেল টেলিভিশ্যন খুলিবই নোৱাৰে, পেপাৰ পঢ়িবই নোৱাৰে, অকল গুৱাহাটী গুৱাহাটী গুৱাহাটী। আগতে চাগে নেশ্যনেল মিডিয়াত একেৰাহে কণ্টিনিউৱাছলি 7 দিন 8 দিন 10 দিন কেতিয়াও গুৱাহাটী গুৱাহাটী উচ্চাৰণ হোৱা নাছিলে। গতিকে সকলোৱে আজিকালি মুম্বাইত বহিও গুৱাহাটীক গুৰুত্ব দিব লগা হৈছে, দিল্লীত বহিও গুৱাহাটীক গুৰুত্ব দিব লগা হৈছে। অসমবাসীৰ কাৰণেতো ভাল খবৰ, বেয়া ভালেইতো, ভালেই কৈছোঁ, সেইটোৱেতো আপুনি যিটো কৈছে ভাল কথা। আমি সদায় কওঁ বানপানী নিউজ নকৰে, তেওঁলোকে সেইটোৰ কাৰণে যদি বানপানী নিউজ কৰিছে ভাল হৈছে, আমাৰ কাৰণে ভাল হৈছে। মই আকৌ কৈছোঁ, আগতে এনেকৈ নাহে, এইবাৰ আহিছে, কিবা এটা কাৰণতো আহিছে। গুৱাহাটীৰ হোটেলবিলাকত যদি মানুহ আহে আৰু অসমলৈকে যদি মানুহ আহে, গুৱাহাটীৰ নামটো হয়তো কেতিয়াবা কেতিয়াবা এনেকুৱাও কয়। সেইদিনাখন মোক এজন ব্যক্তিয়ে সুধিছে যে গেংটক অসমত নেকি? এজন জানা বুজা মানুহে, গতিকে অলপতো ভৌগোলিক কথা বতৰা নাজানিব পাৰে। এজন অসমৰ বাহিৰৰ মানুহে মোক সুধিছে যে গেংটক অসমত নেকি? গতিকে তেওঁ এই মানুহবিলাকে এতিয়া গম পাব যে অসমখন কি, গুৱাহাটী কি, ইয়াতে পৰিৱেশ কেনেকুৱা, ইয়াতে যে মানুহ। আগতে এনেকুৱা এটা কয়, আজিৰ পৰা 10 বছৰ আগত এনেকুৱা কয় যে অসমলৈ যাব নোৱাৰি, জংঘল, অসমত যাব নোৱাৰি, মানুহ মাৰি পেলাই।
সেই পৰিৱেশটোত এতিয়াও ক'ৰবাত নহয় ক'ৰবাত ভয় খায়, উৰা বাতৰিটো ওলাই থাকে। এইবিলাক কথা যদি মইতো মেইনলেণ্ড বুলি নকওঁ, কাৰণ মই ভাবোঁ যে ময়ো মেইনলেণ্ড ইণ্ডিয়াৰে বাসিন্দা। আশা কৰা হৈছে এই সপ্তাহৰ ভিতৰতেই মহাৰাষ্ট্ৰত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব। দুই এদিনতে হয়তো একনাথ সিন্ধে ৰাওনা হ'ব নতুন দিল্লীলৈ। বিজেপি নেতৃত্বৰ সৈতে আলোচনা কৰি চৰকাৰ গঠনৰ দাবী জনাব বিজেপি আৰু একনাথ সিন্ধেৰ নেতৃত্বাধীন শিৱসেনাৰ বিদ্ৰোহী গোটটোৱে। ব্যুৰ' ৰিপৰ্ট DY365।